মই যি স্থানত উপস্থিত আছোঁ এটি পথ, কিন্তু এতিয়া পথ নহয়, এই পথটি নদীলৈ ৰূপান্তৰিত হ'ল। চেঁচা নৈৰ বাঢ়নী পানীয়ে এক প্ৰকাৰ যি বৈশিষ্ট্যপুৰ অঞ্চল আমি দেখাই আছোঁ পৰিৱেশবিলাক, চেঁচা নৈ আচলতে কেনেদৰে প্লাবিত কৰিলে বিস্তীৰ্ণ অঞ্চল আৰু তাৰ পাছত পৰিৱেশ। ইয়াৰ দুগৰাকী লোক আহি আছে আৰু এইটো পথ হয় আচলতে, এইটো কিন্তু এতিয়া নদীলৈ ৰূপান্তৰিত হ'ল। বহুখিনি সমস্যা আৰু দুৰ্দশা দেখিছোঁ। এইটো ৰাস্তা নাছিল জানো আপোনালোকৰ? ৰাস্তা আছিল, এতিয়া কি হ'ল ৰাস্তাটো? এতিয়া ৰাস্তাটো নদী হৈ গ'ল। নদী হ'ল, হয়, বান্ধটো ছিগি পেলাই নদী হৈ গ'ল। এতিয়া আমাৰ হাঁহ কুকুৰা আৰু ধান মানে ভঁৰাল ভাঙি চব লৈ গুচি গ'ল, সকলোবিলাক অনিষ্ট। চব অনিষ্ট। আকৌ লেট্ৰিন এটা আছিলে, লেট্ৰিনটোও ভাগি গ'ল পানী। এইটোতো আপোনালোকে কল্পনাও কৰা নাছিল এনেদৰে পানী আহিব বুলি, কৰিছিল জানো? নাই কোৱা, হঠাৎ আহি গ'ল যেতিয়া। আহি গ'ল, পাত্তা নাপালোঁ। এতিয়া এইবিলাক পথাৰ আছিল ন? পথাৰ আছিলে, এইটো আপোনালোক অহা যোৱা কৰা পথ আছে, ঘৰলৈ অহা যোৱা কৰা। চোতালতো চোতালত এতিয়া আঁঠু হৈ আছে, এআঁঠু পানী। হয়। চাওক কিমান আচলতে সমস্যা আৰু কিমান তেওঁলোকৰ দুখ আৰু বেদনা। যেতিয়া পানী হঠাৎ আহি যায় তাৰ পাছত আচলতে কেনেকুৱা এক অৱস্থাৰ সৃষ্টি হয়। বাইদেউ মই আপোনাৰ লগতো পাতিম। এইখন আপোনালোকৰ বাৰী, বাৰী দেখিছোঁ গোটেই নদী। এতিয়া মানে থাকিবলৈ ঠাই নাইকিয়া লিখা সুবিধা হৈ গৈছে। গাঁত গোট পৰা ধৰি পিনি চব সমষ্টি পুতি পেলাই আছে, আৰু ধৰি লওক ধান চানো নিছে। এতিয়া এনেকুৱা হৈ থাকিলে মানে কেনেকৈ মানুহে থাকিব পাৰে? এক প্ৰকাৰে মানে সকলোবিলাক নিশেষ হৈ গৈছে আপোনালোকৰ। এতিয়া পানী শুকোৱালৈ আৰু ৩-৪ দিন সময় লাগিব ভালদৰে আপোনালোকৰ। আজি বা কি হয় তাকো ঠিক নাই। পাহাৰীয়া চেঁচা নৈ, চেঁচা নৈ। চাওক এয়া পৰিৱেশ। মই থিয় হৈ থকা অঞ্চলটো হৈছে এটি পথ, কিন্তু নদী সদৃশ পৰিৱেশ। এওঁলোকে ভবা নাছিল যে পানী এনেদৰে হঠাৎ আহিব, যিহেতু চেঁচা নৈ পাহাৰীয়া নৈ। অৰুণাচলত বৰষুণ দিলেই ফেনে ফুটুকাৰে বাঢ়ি আহে আৰু লেতেৰা পানী। আৰু ইয়াৰ পাছত এতিয়া পানী কেতিয়া শুকাব তেওঁলোক চিন্তিত হৈ আছে। তেওঁলোকৰ থাকিবলৈ ঠাইৰ অভাৱ হৈছে, কাৰণ পানী খাবলৈ সমস্যা হৈছে। হয়, পানী মানে এতিয়া মটৰো এতিয়া কুঁৱাটোতো পানী সোমাই গ'ল, তেনেকুৱা লিখা হৈ গৈছে। এতিয়া পানী কেনেকে খাইছে? পানী এটা কিনি খাব লাগিব, কিনি খাব লাগিব। এই ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে না আপোনালোকে? যোনকেইখন বেছিকে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক সদ্যহতে মানুহ আহি আছে, লিচুৰ কথাটো সোধা নাই বাৰু। এতিয়ালৈকে মানুহ গৈ আছে, অহাই নাই নহয়, অহাই নাই, আঁতৰে গৈছে, আঁতৰে চাইছে। গৈছিলে, আমাৰ ইয়ালৈ নোসোমালে যিকেইজন আহিছিল। আপোনালোকৰ বেছিকে ক্ষতি হৈছে নেকি? বেছিকে ক্ষতি হৈছে আমাৰ, মানে এনেকে নদীৰ সন্মুখেদি বৈ গুচি গ'ল। এইখিনিতে মুখতে ছিগিছে, চিধাই আমাকে পাইছে। ধৰক এতিয়া নদী ছিগিছে, চিধাই আমাকে পাইছে। আমি সেইকাৰণে একো এটা সুবিধাই নাপালো, মানে মেলিবলৈ, গোটাবলৈ, চপাবলৈ, মেলিবলৈ একোৱে নাপালো। হাঁহো গ'ল আপোনাৰ 20টা, পানীত উটি গ'ল। কুকুৰা চৰাই আছিলে 40টা, এতিয়ালৈকে পোৱাই নাই। কি হ'ল পাত্তাই নাই, মুঠতে এটা নাই আৰু মুঠত। এতিয়া ক'ত বিচাৰিম, কি কৰিম, ক'ত বিচাৰিব, কি কৰিব? হয়, চবতে একে পানী। নামিলে এককাল এডিঙি পানী, তাত ক'ৰ পৰা বিচাৰি ফুৰিব? চাওক, এইসকল হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোক, আৰু তেওঁলোকে বহু কষ্ট কৰি কেইটামান হাঁহ পোহে, কেইটামান ছাগলী পোহে, দুটামান গৰু পোহে, আৰু তাৰ পাছত সেইকেইটাকে আশা আৰু ভৰসা হিচাপে লৈ তেওঁলোকে জীয়াই থাকিব ইচ্ছা কৰে। কিন্তু তাৰ পাছত যেতিয়া এনেদৰে প্ৰাকৃতিক দুৰ্যোগ, বানপানী হঠাৎ আহে, নভবা নিচিন্তাকৈ যেতিয়া উটুৱাই লৈ যায় সকলোবোৰ, তাৰ পাছত এইসকল লোক কিন্তু অসহায়, নিৰুপায় হৈ পৰে। তেওঁলোকৰ হাতত একোৱেই নাথাকে কৰিবলৈ, মাথো চিন্তা কৰে। চিন্তা কৰি কৰি পাৰ নোপোৱা এক অৱস্থাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে এনে লোকসকলক কিন্তু, যিসকল লোক অতিকৈ ক্ষতিগ্ৰস্ত হৈছে, সহায় কৰাৰ নিতান্তই প্ৰয়োজন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।